ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ কোনো ভোট বিভাজন হোৱা নাই। বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ পৰামৰ্শ মতে মনোজ ধানোৱাৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হোৱা নাছিল। এই কথা শনিবাৰৰ দিনটোত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ সন্মুখত স্পষ্ট কৰিলে ভূপেন বৰাই। প্ৰকৃততে ভূপেন বৰাই কি ক'ব বিচাৰিছিল এবাৰ আকৌ শুনোৱা হওক। और आम आदमी पार्टी के बारे में कोई हमारा वोट डिवीजन नहीं हुआ। जितेंद्र सिंह सर को पूरा मालूम है। वो हमारा जो लुरिन गोगोई जी कैंडिडेट है वो आज में बोलना पड़ेगा। वो खुद चाहता था जो आम आदमी पार्टी का जो मनोज धानोआर जी कैंडिडेट है वो लड़ना चाहिए डिब्रूगढ़ में। जितेंद्र सिंह जी ने दिल्ली में बात करके आम आदमी पार्टी को मना लिया था। लुरिन गोगोई जी ने खुद बोला नो ही शुड नॉट विथड्रॉ। वो जितेंद्र सिंह जी को मालूम है, मैं भूल दिया। आप प्रार्थी मनोज ধানোৱাৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰাৰ ৰহস্য ভূপেন বৰাই ফাদিল কৰাৰ পিছত এবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে গৰজি উঠিছে মন্ত্ৰী বিমল বৰা। যিটো কথা ভূপেন বৰা ডাঙৰীয়া সঁচা কথাই কৈছে। ভূপেন বৰাৰ গাতটো দুখ নাই। আমিতো দেখিছো কাষত মল্লিকাৰ্জুন খাৰগে বহি আছে আৰু এজন কোনোবা এজনক সুধিছে ছাৰ ক'ব পাৰোনে, তেওঁ পাৰ্মিশ্যন দিছে। গতিকে তেওঁ সঁচা কথাখিনি কৈছে আৰু সেই তেওঁ যে ভণ্ডামি প্ৰকাশ ঘটিল সেই কথাটো আমি আগৰ পৰাই কৈ আছিলো। ভণ্ড জাতীয়তাবাদী কাৰণ 855 জন লোকক হত্যা কৰা কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ মুখা পিন্ধি উজনি অসমৰ মানুহ কিছুমানক বিভ্ৰান্ত অকমান কৰিলে। মানুহবিলাকে ভাবিলে হয় কিজানি এনে প্ৰকৃত জাতীয়তাবাদী, কিন্তু আচলতে যে তেওঁ যে ভণ্ডামিৰ এখন মুখা পিন্ধি আছিলে মানুহে এতিয়া লাহে লাহে গম পাই আছে। মই কৈছো এনেকুৱা ধৰণৰ বহুত প্ৰমাণ লাহে লাহে ওলাই থাকিব। আৰু 2-4টা ভণ্ডামি আছে যিকেইটা ভণ্ডামি আপুনি শুনিলে চকু কপালত উঠিব। আৰু অসমৰ কেইবাটাও সন্মানীয় জনগোষ্ঠীয়ে এই প্ৰাৰ্থীজনক, যিজন বিৰোধী দলৰ যিজন প্ৰাৰ্থী ডিব্ৰুগড় সমষ্টিৰ পৰা উঠিছিলে সেই প্ৰাৰ্থীজনকটো লেইলেই চেছে কৰিব। লুৰিণজ্যোতি গগৈক ভণ্ড জাতীয়তাবাদী আখ্যা মন্ত্ৰী বিমল বৰাৰ। জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ তেওঁ আচলতে এজন ভণ্ড জাতীয়তাবাদী। কাৰণ তেওঁৰ যিটো ভণ্ডামি এই ভণ্ডামি আৰম্ভণিৰ পৰাই আৰম্ভ হৈছে। গতিকে কংগ্ৰেছৰ লগতো তেওঁ ভণ্ডামি কৰিলে। কাৰণ তেখেতে আছুৰ মঞ্চৰ পৰা গৈ কংগ্ৰেছৰ বুকুচাত উঠি জাতীয়তাবাদৰ নামত জনসাধাৰণক বিভ্ৰান্ত কৰিলে। কংগ্ৰেছ কোনোদিনেই জাতিৰ পক্ষত নাই, আগতেও নাছিল, আগলৈও নাথাকে। সেই কংগ্ৰেছৰ লগত নিৰ্বাচনত অৱতীৰ্ণ হোৱা লুৰিণজ্যোতি গগৈ জাতীয়তাবাদী হ'বই নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। কংগ্ৰেছৰ নেতৃত্বত অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ ওলাই অহা হাজাৰ হাজাৰ লোকক তেওঁলোকে পংগু কৰিছিল আৰু 855 জনতকৈ অধিক লোকক তেওঁলোকে হত্যা কৰিছিল। অসমৰ অস্তিত্ব, অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা এইসমূহৰ যে অস্তিত্ব বিপন্ন হৈছিল 79 চনৰ পৰা 85 চনলৈকে উপলব্ধি কৰি অসমৰ ৰাইজে এক পৃথিৱী কঁপোৱা অসম আন্দোলন 6 বছৰ গণ আন্দোলন কৰিছিল। কিন্তু এই এনেকুৱা ধৰণৰ ভণ্ডামিৰে জাতীয়তাবাদৰ মুখা পিন্ধি কেৱল ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে সকলো নীতি জলাঞ্জলি দি কংগ্ৰেছৰ লগত বুকুচাত উঠি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে জাতীয় পৰিষদে যিটো তেওঁলোকৰ বিশেষ উপদেষ্টা মণ্ডলীৰ পৰামৰ্শ অনুসৰি এই কাম কৰিলে এতিয়া কংগ্ৰেছে বুজি পাইছে। কাৰণ আমি বাৰে বাৰে কৈ আছিলো, ইলেকশ্যনৰ সময়তো কৈছিলো যে অসম জাতীয় পৰিষদ এটা ভণ্ড ৰাজনৈতিক দল। আৰু লুৰিণজ্যোতি গগৈয়ে প্ৰথম আৰম্ভণিৰ পৰা এইবিলাক কৰি আছে। মোৰ সমষ্টিতে ইলেকশ্যনৰ আগদিনাখন 4 ঘৰ মানুহ ঘৰ জ্বলিছিলে। ডিব্ৰুগড়ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জয় নিশ্চিত বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। এনেধৰণৰ ভণ্ডামি তেওঁৰ চৰিত্ৰতে আছে। গতিকে কংগ্ৰেছকো আজি বিট্ৰে কৰিলে। কাৰণ কংগ্ৰেছ এতিয়া হাৰিব। কাৰণ আমি জানোৱে আমাৰ ভোট এটাও ইফাল হোৱা নাই। আমি 4 লাখৰ ওপৰত আমি জিকিম ডিব্ৰুগড়ত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।